গৌতম বুদ্ধৰ অমূল্য চিন্তাই আপোনাৰ জীৱনৰ প্ৰত্যেকটো দিশ সলনি কৰিব পাৰে। সেইবাবে আমি সকলোৱে তেওঁৰ জীৱনৰ পৰা কিছুমান শিক্ষা লোৱা উচিত। আমাৰ দেশত এনে বহু মহান ব্যক্তিৰ জন্ম হৈছে যাৰ জীৱন আৰু চিন্তাৰ পৰা বহু কথা শিকিব পাৰি। মহান ব্যক্তিসকলৰ চিন্তাবোৰ অনুধাৱন কৰিলে হয়তো এজন ব্যক্তিয়ে জীৱন যাপনৰ সঠিক উদ্দেশ্য সম্বন্ধে জ্ঞান পাব পাৰে। গৌতম বুদ্ধ এই মহাপুৰুষসকলৰ ভিতৰত অন্যতম। বুদ্ধৰ নীতি অনুসৰণ কৰি জীৱনটো কেনেকৈ জীয়াই থাকিব পাৰি সেয়া শিকিব পাৰি। ধৰ্মৰ লগত বুদ্ধৰ বাণীৰ কোনো সম্পৰ্ক নাই, বৰঞ্চ বুদ্ধৰ শিক্ষা সকলোৰে বাবে একে। বুদ্ধৰ অমৃতবাণীয়ে আপোনাক সৎ, দয়ালু আৰু শক্তিশালী হ'বলৈ শিকায়। গতিকে আজি আমাৰ অনুষ্ঠান জীৱন মাধুৰীৰ জৰিয়তে জানোচোন আহক বুদ্ধৰ কিছুমান অমৃতবাণী, যিবোৰে আপোনাৰ জীৱনৰ হয়তো প্ৰত্যেকটো দিশ সলনি কৰিব পাৰে। প্ৰথমে, প্ৰেম কৰিবলৈ শিকক। ঘৃণাক ঘৃণাৰ দ্বাৰা জয় কৰিব নোৱাৰি, কেৱল প্ৰেমৰ দ্বাৰাহে ঘৃণা দূৰ কৰিব পাৰি। বুদ্ধই কৈছে, প্ৰেম হৈছে পৃথিৱীৰ একমাত্ৰ অনুভূতি আৰু আৱেগ যি ইমানেই শক্তিশালী যে ই দুখ আৰু কষ্ট তথা খং আৰু হতাশাক আপোনাৰ পৰা খেদি পঠায়। দ্বিতীয়তে, নীৰৱে থাকিবলৈ শিকক। কেতিয়াবা মৌন হৈ থকাটো প্ৰজ্ঞাৰ চিন। গৌতম বুদ্ধই কয় যে আপোনাৰ কৰ্মই আপুনি কোন সেইটো প্ৰতিফলিত কৰে। অপ্ৰয়োজনীয় জ্ঞান দিলে কোনেও আপোনাক সন্মান নকৰে। গতিকে শান্ত হৈ থকা আৰু চৌপাশৰ বস্তুবোৰ পৰ্যবেক্ষণ কৰাটো বুদ্ধিমানৰ কাম। সেয়েহে নীৰৱে থাকিবলৈ শিকক। তৃতীয়তে, চিন্তাশীলভাৱে কথা কওক। শব্দ অতি শক্তিশালী। কেতিয়াবা এটা সঁচা কথাই পৃথিৱীৰ সকলো সলনি কৰিব পাৰে, আনহাতে কেতিয়াবা তিক্ত শব্দই পৃথিৱীখন ধ্বংস কৰিবলৈ যথেষ্ট। আমাৰ জীৱনত শব্দই বহুত প্ৰভাৱ পেলায়। গতিকে আনক যিকোনো কথা কওঁতে আমি অতি সাৱধান হোৱা উচিত। দুবাৰ চিন্তা নকৰাকৈ কাৰোবাক আঘাতজনকভাৱে কথা ক'লে সেইজন ব্যক্তিৰ ওপৰত কি প্ৰভাৱ পেলাব সেয়া আপুনি জনা উচিত। কিন্তু ভালকৈ কথা ক'লে বা ভালকৈ কথা শুনিলে আনৰ উন্নতি পৰিসৰ বৃদ্ধি পায়। সেয়েহে কথা কওঁতে সদায় সাৱধান হওক। চতুৰ্থতে, জীৱনত লক্ষ্য নিৰ্ধাৰণ কৰক। নিজৰ উচ্চাকাংক্ষা নিজেই নিৰ্ধাৰণ কৰিব লাগে। বুদ্ধই এই চিন্তাবোৰৰ পৰা আপুনি শিকিব পাৰিব যে নিজৰ জীৱনত লক্ষ্য নিৰ্ধাৰণ কৰাৰ এই কামটো আপোনাৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে। গতিকে সময় থাকোঁতেই জীৱনৰ প্ৰকৃত লক্ষ্য নিৰ্ধাৰণ কৰক। পঞ্চমতে, কেতিয়াও কাৰো ওপৰত নিৰ্ভয় নকৰিব। আনৰ ওপৰত নিৰ্ভৰশীল হোৱাটো দুৰ্বল ব্যক্তিৰ লক্ষণ। তেওঁৰ অবিহনে আমাৰ কি হ'ব বুলি কেতিয়াও ভয় কৰা উচিত নহয়। জীৱনত কেতিয়াও কাৰোৰ ওপৰত নিৰ্ভৰশীল নহ'ব। জীৱনত ভয় পৰিত্যাগ কৰা উচিত। ভয় খাই বহি থাকিলে জীৱনত সকলো এদিন নোহোৱা হৈ যাব। সেইবাবে ভয়ক জয় কৰক। সঁচাকৈ বুদ্ধৰ এই অমৃতবাণীয়ে আমাৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলায়। গৌতম বুদ্ধৰ এই 5টা কথা মনত ৰাখক। তেতিয়া আপোনাৰ জীৱনৰ হয়তো প্ৰত্যেকটো দিশ সলনি হ'ব আৰু জীৱনটো বৰ ধুনীয়া হৈ পৰিব। আপোনাৰ দিনটো জীপাল কৰি তুলিবলৈ প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছো এই জীৱন মাধুৰী শীৰ্ষক বিশেষ অনুষ্ঠানটি। গতিকে প্ৰত্যেক দিনা পুৱা চাবলৈ নাপাহৰিব প্ৰাগ নিউজ ডিজিটেলৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী।